গৰম বন্ধত যদি ৰাতি থকা আলহী নাহে তেনেহলে হিয়ানো কিবা গৰম বন্ধ হলনে আমাৰ গৰম বন্ধ পিছে খুব মজাৰ চলিছে এয়া পাকঘৰত মাহী আৰু মায়ে চাহৰ জুতি লৈ লৈ ৰাতিৰ আহাৰৰ আয়োজন কৰিছে মাহঁতক অকনমান সহায় কৰি দিওঁ বুলি মই নেমুখিনিকে কাটি দিলো এয়া আমাৰ ঘৰৰ নেমু খাবলৈ খুব ধুনীয়া মিঠা টেঙা আজি আমাৰ ৰাতিৰ সাজত আছিলে হাঁহৰ মাংসৰ শুকান ভজা দালি ছাগলীৰ মাংস আৰু কিবা কিবি আগতে আমাৰ সময়ত গৰম বন্ধত ৰাতি থকাৰ কামটো খুব বেছিকে হৈছিল মামাৰ ঘৰ মাহীৰ ঘৰ জেঠাইৰ ঘৰ আকৌ তেওঁলোককো আমাৰ ঘৰলৈ লৈ আহোঁ তেতিয়া গোটেই মাহটো তেনেকেই গুচি গৈছিল এতিয়া পিছে ল'ৰা ছোৱালীহঁতৰ সময় নাই কাৰণ সিহঁতৰ যে পঢ়াই শেষ নহয় কাৰণ এতিয়া যে কম্পিটিশ্যনো বহুত বেছি হ'ল আনচিয়ে হোক আলহী আহিলে মই পিছে খুব ভাল পাওঁ মই মানে কথা পাতি খুব বেছি ভাল পাওঁ সেইকাৰণে খোৱা বোৱা কৰাৰ পিছত আমি ডিচাইড কৰিলো যে এতিয়া আমি ভূতৰ চিনেমা চাম গতিকে যোগাৰ দেখিছে নহয় টেবলেটৰ পৰা চাউণ্ডটো কানেক্ট কৰি লৈছো বক্সত একদম মানে হল নিচিনাকে আজি চিনেমা চাম তাৰপিছত এয়া লাইটছ অফ কৰি হল এটা ফিল আনাই লৈছো খুব বেছি এনজয় কৰাৰ পিছত এয়া সবৰে টোপনি লাগিল আৰু তাৰপিছত সবেই শুবলৈ ৰেডি হ'ল আজি বহু দিনৰ পিছত ভণ্টি মোৰ লগত শুব তাকেই লৈ তাইৰ খুব বেছি ফূৰ্তি বাই